বৰাগানত যিটো ভিনিয়াছ মাৰ্ডাৰ ইনচিডেণ্ট হৈছিলে চাৰিজন ব্যক্তি মৃত্যু হৈছিলে। চাৰিজন ব্যক্তি, দুগৰাকী মহিলা, দুগৰাকী পুৰুষ। আৰু ইতিমধ্যে আপোনালোকে এই বাতৰি প্ৰকাশ কৰিছে। আজি আমি এই গোটেই মাৰ্ডাৰ মিষ্টিটো ছল্ভ কৰিবলৈ সক্ষম হওঁ। প্ৰথম যিজন দুটা এফআইআৰ আমাৰ ইয়াত এই সংক্ৰান্তে ৰুজু হৈছিল। এখন এফআইআৰ দিছিলে ভাস্কৰ চৰকাৰ, য'ত বৰাগানত যিটো হত্যাকাণ্ড হৈছিলে, য'ত জয়স্মিতা চৰকাৰ, সুৰাধনী চৰকাৰ আৰু গুণধৰ চৰকাৰৰ মৃত্যু হৈছিলে। সেই সম্পৰ্কে ভাস্কৰ চৰকাৰে এখন আমাক এফআইআৰ দিয়ে। এইখন এফআইআৰ হ'ল কেছ নাম্বাৰ 405/24 আৰু যিজন অনুপম সূত্ৰধৰ নগাঁৱৰ যিজন বাসিন্দা, তেওঁৰ ঘৰৰ পৰা আমি এখন এফআইআৰ পাওঁ, কুলকুল পুৰী বুলি তেখেতে এখন এফআইআৰ দিয়ে। সেই কেছ নাম্বাৰটো হ'ল 406/24। আমি এইকেইদিন ইনভেষ্টিগেশ্যন কৰি টেকনিকেল ইনভেষ্টিগেশ্যন আৰু আমাৰ যিটো হিউমেন ইণ্টেলিজেঞ্চ বা আমাৰ যিখিনি তথ্য আমি ঘটনাস্থলীত পাওঁ, গোটেইখিনি আমি চালি জাৰি চাই আমি এইকেইদিন কেইবাজন ব্যক্তিক জেৰা কৰোঁ। আৰু ঘটনাৰ দিনাখন আমাৰ 7:49 জয়স্মিতা আৰু নৱস্মিতাৰ মাজত কমিউনিকেশ্যন হয়। তাৰ পিছৰ পৰা কমিউনিকেশ্যন নাছিলে আৰু পুলিচে খবৰ পাইছিলে 8টা ভিতৰত। আমি এটা সন্দেহ কৰিছিলোঁ যে এইখিনি সময়ৰ ভিতৰতে যিটো ঘটনা হৈছে সেইখিনি সময়ৰ ভিতৰতে হোৱা বুলি আমি সন্দেহ কৰিছিলোঁ। কিন্তু আজি যোৱাকালি আমি এটা তথ্য পালোঁ যে 8:12লৈকে কমিউনিকেশ্যনত আছিলে, ইণ্টাৰনেট কমিউনিকেশ্যনত আছিলে জয়স্মিতাৰ মৃত্যুৰ আগতে। আৰু সেইটোৰ ভিত্তিতে আমি যিজন প্ৰথম ব্যক্তি আছিলে অমল চৰকাৰ, তেওঁক আমি জেৰা কৰোঁ। আৰু তেওঁ আমাৰ আগত স্বীকাৰোক্তি দিয়ে যে তেতিয়া তেওঁৰ ঘৰটো এই ঘটনাস্থলীৰ 4টা ঘৰ আঁতৰত, আৰু তেওঁ পিছফালে যেতিয়া পেচাব কৰিবলৈ গৈছিল তেতিয়া তেওঁ শব্দ শুনা পায়, শুনা পায়, তেওঁ ঘটনাস্থলীত যায়। আৰু সেই সময়তে তেওঁ প্ৰত্যক্ষ কৰে যে অনুপম সূত্ৰধৰে সুৰাধনী চৰকাৰক কাটি থকা প্ৰত্যক্ষ কৰে আৰু তেওঁক বচাবলৈ যায় পিছফালৰ পৰা ধৰে, তেওঁকো আঘাত কৰে, তেওঁ ভৰিত অকণমান আঘাত পায়। আৰু তাৰ মাজত হাতাহাতি হয় দুইজনৰ ভিতৰত। আৰু যিখন দা দি হত্যা কৰিছিলে সেইখন দা দিয়ে অমল চৰকাৰে তেওঁকো হত্যা কৰে। তাৰপিছত তেখেতৰ যিখিনি হাতত বা গাত তেজ লাগে সেইখিনি তেওঁ আনি পেলাই পুখুৰীটোত থয়। আৰু যিটো চোলা আৰু যিটো গেঞ্জি পিন্ধি আছিলে তেওঁ সেইটো আমাক জ্বলাই দিয়ে বুলি আজি স্বীকাৰোক্তি দিছে। এতিয়া আমাৰ এইখিনিলৈকে তদন্তত পাইছোঁ। গতিকে অনুপম সূত্ৰধৰে নগাঁৱৰ পৰা গৈ বৰাজানত গৈ তেওঁ 3জন ব্যক্তিক হত্যা কৰে। কৰাৰ সময়তে যিজন 3 নম্বৰ ব্যক্তি আছিলে তেওঁৰ নাম হ'ল সুৰাধনী চৰকাৰ, তেখেতক হত্যা কৰাৰ সময়তে অমল চৰকাৰে প্ৰত্যক্ষ কৰে আৰু তেওঁ সেই হত্যাকাৰীজনক তাতে অনুপম সূত্ৰধৰক তাতে হত্যা কৰে অমল চৰকাৰে। এইখিনিলৈকে আমি তদন্তত পাইছোঁ।